নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া আছোঁ ৰাজগড় ৰোড। এইটো হ'ল ৰাজগড় ৰোড। এইফালে আছে আপোনাৰ GS ৰোড। আৰু মই আজি উপস্থিত আছোঁ, এইটো চাওক, এইটো হ'ল আপোনাৰ এফিনিটি। এইটো মানে আপোনাৰ IAS, ACS, APS, UPSC, APSC এইটো কোচিং চেণ্টাৰ হয়। এইটোৰ নাম হ'ল আপোনাৰ এফিনিটি। এইটো আছে আপোনাৰ ৰাজগড় ৰোডৰ ভৰলু নৈৰ ওচৰত। তো বলক মই আজি আপোনাক কি দেখাব চেষ্টা কৰি আছোঁ, এইটো আপোনাক বুজাব বিচাৰি আছোঁ। এইটো চাওক, এইটো আছে এফিনিটি গ্ৰুপ অফ ইনষ্টিটিউট। ইয়াত বিভিন্ন ছাত্ৰ ছাত্ৰীবোৰ পঢ়িবলৈ আহে। আৰু মই ইয়াত দেখিবলৈ পাইছোঁ, এটা যিফালেদি তেওঁলোক অহা যোৱা কৰে তাত মানে এটা বিপদজনকভাৱে ইলেক্ট্ৰিক ট্ৰান্সফৰ্মাৰ ওলমি আছে। এইটো চাওক মোৰ পিছফালে। আৰু তেওঁলোক অহা যোৱা কৰা ৰাস্তা হ'ল এইটো ৰাস্তাৰে তেওঁলোক ইয়াত অধ্যয়ন কৰিবলৈ আহে। আৰু মই ক'ব বিচাৰি আছোঁ যে এই যিটো বৈদ্যুতিক ইলেক্ট্ৰিক ট্ৰান্সফৰ্মাৰ আছে, এই ট্ৰান্সফৰ্মাৰটো বিপদজনকভাৱে ওলমি আছে। ইয়াত যিকোনো মুহূৰ্তত বিস্ফোৰণ হ'ব পাৰে, যিকোনো মুহূৰ্তত এইটো ফাটি গৈ জুই লাগি যাব পাৰে। আৰু জুই লাগি গ'লে আপোনাৰ ল'ৰা, আপোনাৰ ছোৱালী, আপোনাৰ সন্তানৰ গাত জুই লাগি যাব পাৰে। জুই লাগি আপোনাৰ সন্তান মৰি যাব পাৰে। মানে আপুনি ইয়াত অধ্যয়ন কৰি ডাঙৰ মানুহ হ'বলৈ পঠাই আছে, কিন্তু আপোনাৰ সন্তান জুই লাগি মৰি যাব পাৰে। এই কথাটো মই আপোনাক কৈ আছোঁ। আৰু এই কথাটো আপোনাক মই এইকাৰণে কৈ আছোঁ, কাৰণ ভুল কৰি আছে কোনোবা বেলেগ মানুহ আৰু মৰি আছে আপুনি আৰু মই। ধৰক মই মৰিব পাৰোঁ, মোৰ ল'ৰা ছোৱালী মৰিব পাৰে, আপোনাৰ ল'ৰা ছোৱালী মৰিব পাৰে। মানে কথাটো বুজি লওক। APDCL ভুল কৰি আছে আৰু আপুনি মই মৰি আছোঁ। এনেকুৱা ঘটনা হৈ গৈছে গুৱাহাটীত। 2টা মাইকী 2টা বাচ্চা মৰি গ'ল। তো এইকাৰণে এই বিষয়টোৰ ওপৰত মই ভিডিঅ' বনাই থাকিম। এইটো চাওক, এই বিল্ডিংটো চাওক। এই বিল্ডিংটো যে বনাইছে, ইয়াত আপোনাৰ কোচিং ক্লাছেছ আছে, দোকান আছে, জিম আছে, বহুত কিবা কিবি আছে। আৰু এই বিল্ডিংটো আপোনাৰ ভৰলু নৈৰ পৰা 10 মিটাৰ দূৰত আছে। তো চৰকাৰে এটা নিয়ম বনাব লাগিছিলে যে ভৰলুৰ পৰা 200 মিটাৰ দূৰত্বত মানে কোনো বিল্ডিং বনাব নোৱাৰে, এনেকুৱা বনাব লাগিছিল, কিন্তু বনোৱা নাই। আচ্ছা, সেইটো গ'ল। নেক্সট আছে কি, তেওঁলোকে যে ট্ৰান্সফৰ্মাৰ বহাইছে, সেইটো বহাৰ কাৰণে জাগা এৰিব লাগিছিল, সেইটো এৰা নাই, এইটোও কৰা নাই। আচ্ছা, তাৰমানে আপোনাৰ যিমান কৰিব লাগিছিল একো কৰা নাই। লাষ্ট এটা অপশ্যন আছে, যিবিলাক ট্ৰান্সফৰ্মাৰ মানে বিপদজনকভাৱে ওলমি আছে, সেইটো আপোনাৰ যাতে ফাটি গ'লে জুইটো ছিটিকি নাহে, সেইটো ব্যৱস্থা কৰিব লাগিছিল, সেইটোও কৰা নাই। আচ্ছা, তেনেহ'লে এতিয়া আপুনি মোৰ দায়িত্ব কি আছে, মানে আপোনাৰ আৰু মোৰ, আমি এইটো বিষয় সচেতন হ'ব লাগিব। আৰু যোনে মানে এইবিলাক ভাড়া দিছে, এইবিলাকক আমি কথাটো সুধিব লাগিব। কাৰণ কিয়, এনেকুৱা হ'লেতো আপোনাৰ কোনোবা মানুহ ভুল কৰি কিনে আছে, কোনোবা মানুহ টকা ইনকাম কৰি আছে, আৰু কোনোবা মানুহ মৰি আছে। 3টা বস্তু হৈ আছে। তো প্ৰশাসনৰ ভুলত মানে আমি সাধাৰণ মানুহবিলাক মানে মৰিব লগা হৈ আছে। তো মই এইফালে চাওক, অকল যে সেইফালে আছে এনেকুৱা নহয়, এইফালেও আছে। এইটো কি আছে? এইটো আছে ভৰলু ৰেচিডেঞ্চি। এইটো এটা হোটেল আছে। এই হোটেলত চাওক, এইটো চাওক, এইটো কি আছে? এইটো ইলেক্ট্ৰিক ট্ৰান্সফৰ্মাৰ আছে। এই তলেদি মানুহ অহা যোৱা কৰি থাকে, এইটো যিকোনো মুহূৰ্তত ফাটি যাব পাৰে, ফাটি কিনে জুই লাগি যাব পাৰে। জুই লাগি কিনে আপোনাৰ গাত লাগিব পাৰে, মোৰ গাত লাগিব পাৰে। ইয়াতে কোনোবা মানুহ আহি থাকে হোটেলত, এই হোটেলৰ কাষ্টমাৰৰ গাত জুই লাগি যাব পাৰে। তো এইটো কাৰণে মানে এই বিষয়টো মানে আপোনাৰ এনেকুৱা নহয় যে বাতৰি হৈ গ'ল, আমি চালোঁ, পাহৰি গ'লোঁ, এনেকুৱা নহয়। এইটো বিষয় লৈ আলোচনা এটা হ'ব লাগে। এই যে বিল্ডিংটো বনাইছে, এইটো আপোনাৰ অলপ পিছত কৰি বনালে হৈ যায়, এইটো কৰা নাই। একদম বনাই দিছে, সন্মুখত বনাই দিছে। ট্ৰান্সফৰ্মাৰ ক'ত বহাইছে চাওক। এই ট্ৰান্সফৰ্মাৰ বহাবৰ কাৰণে জাগা এৰা নাই।
জায়গাটো কিয় এৰা নাই এই কথাটো আমি সুধিব লাগে। এইটো কোনে সুধিব? এইটো আপুনি মই সুধিব লাগিব। এইটো মানে এই চাওক কিমান ডাঙৰ ডাঙৰ হোটেল আছে, ৰেষ্টুৰেণ্ট আছে, বাৰ আছে, কৰোৰ কৰোৰ টকা ইনকাম কৰি আছে, কিন্তু ট্ৰান্সফৰ্মাৰ বহাবৰ কাৰণে জায়গাটো মানে এৰা নাই। তো মৰিলে কোনোবা মৰিব, মৰিলে আপুনি মৰিব, মই মৰিম। এইকাৰণে এইবিলাক কথা ক'ব লাগে। আৰু এই কথাটো মই এতিয়ালৈকে কৈ থাকিম যেতিয়ালৈকে এইটো ব্যৱস্থা নল'ব। এইটো আপোনাৰ ইয়াৰ যোনে মালিক আছে, এই মালিকজনে মানে ক'ব লাগিব কিয় এনেকুৱা লগাইছে, আৰু লগাইছেতো লগাইছে, পাৰ্মিশ্যন কোনে দিছে এইটো এটা ডাঙৰ প্ৰশ্ন আছে। যোনে পাৰ্মিশ্যন দিছে সি মাল খাইছে, সি কৰোৰ টকা মাল খাই দিছে, খাই কিনে পাৰ্মিশ্যন দি দিছে। এইটোতো পাৰ্মিশ্যন দিবই নোৱাৰে এনেকুৱা। এইটোৰ পৰা এইটো যিটো ট্ৰান্সফৰ্মাৰ আছে, এই চাওক তলত মানুহ গৈ আছে, ইয়ে ফাটি কিনে জ্বলি যাব পাৰে। তেতিয়া তাৰ পৰিয়াল কান্দি থাকিব, ক'ব মোৰ ল'ৰা মৰি গ'ল। এইবিলাক হৈ আছে। তো এইকাৰণে মোৰ ভিডিঅ' শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক। ধন্যবাদ।